অসমৰ ক্ষেত্ৰত এটা কথা স্পষ্ট, ৰাইজে 2026ৰ কাৰণে আমাক শক্তিশালী এটা মনেৰে উৎসৰ্গিত মনোভাৱেৰে ৰাজ্যখনৰ জাতীয় স্বাৰ্থত কাম কৰিবৰ কাৰণে আমাক এটা বাট দেখুৱাই দিছে। প্ৰতিটো সমষ্টিত আমাৰ সাংগঠনিক ভেটি আগতকৈ শক্তিশালী হৈছে। কোকৰাঝাৰত য'ত আমি শূন্য আছিলোঁ, কাৰ্বি আংলঙত আমাৰ অৱস্থা অত্যন্ত বেয়া আছিলে, গুৱাহাটীত আমাৰ বেয়া আছিলে, আমি তাত যথেষ্ট আগবাঢ়ি আহিছোঁ। জয় পৰাজয় ইলেকশ্যনত থাকিবই, কিন্তু ৰাইজৰ যিটো বাৰ্তা সেইটো আমি আন্তৰিকতাৰে অনুভৱ কৰিছোঁ। আৰু যোৰহাটৰ মানুহে গোটেই চৰকাৰখনৰ যিটো প্ৰচণ্ড অহংকাৰ, ধনবল বাহুবলেৰে তেওঁলোকে যোৰহাটৰ মানুহক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিধৰণে শক্তি প্ৰয়োগ কৰিছিল, সকলো অপশক্তিক উফৰাই যোৰহাটবাসীয়ে বাৰ্তা দিলে যে ভাল মানুহ সংসদত আমাক শক্তিশালী প্ৰতিনিধিত্ব কৰা মানুহৰ লগত যোৰহাটবাসী আছে, আৰু সেইটো আমি আশা কৰিছিলোঁ। মই যোৰহাটবাসীৰ ওচৰতো কৃতজ্ঞ।